ध्यानमूलं गुरुमूर्ते पूजामूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मोक्षमूलं गुरुकृपा मूकं करोति वाचालं पङ्गुलं घयते गिरिं यत्कृपतमहं वन्दे परमानन्द माधवं वन्दे परमानन्द माधवम्। ओम शांति ओम शांति ओम शांति। परम श्रद्धार समस्त भक्तप्राण वैष्णवबृंद आरो भविष्यत प्रतिघर गृहस्थी आश्रमीर आशा और भरसार फलस्वरूप युवक युवती सकल আপোনাৰ সকলোলৈকে আমি সৰ্বপ্ৰথমে আমাৰ আত্মিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আজি আমি ভিডিঅ'টি বিশেষভাৱে বনোৱাৰ ইচ্ছা নাছিলে, তথাপিতো কিছু মন্তব্য শুনি আমি পুনৰ আগবাঢ়িবলৈ মনস্থ কৰিলোঁ। যিহেতু কিছুমান কথা আমি শুনি বিভিন্ন ইউটিউবৰ পৰা শুনি আমি ভাবিছোঁ বহু ইউটিউবাৰে মৰিগাঁৱৰ শাশ্বতী কন্যাগৰাকীক লৈ খুব সুন্দৰ মন্তব্য দিছে আৰু দুই এগৰাকী ইউটিউবাৰে ইয়াৰ খুচৰি মুচৰি বিভিন্ন ধৰণে বেলেগ মন্তব্য প্ৰদান কৰিছে। অৰ্থাৎ তেওঁলোকে এই কথাখিনি এনেকুৱা ধৰণে কৈছে, সেই কথাখিনি শুনি আমি তেওঁলোককো জগৰীয়া কৰা নাই, কিন্তু এই কথাখিনিত কিছু আধ্যাত্মিক তত্ত্ব বিচাৰি পোৱাৰ বাবে তেওঁলোকক জনাব বিচাৰিছোঁ, লগতে সমস্ত ৰাইজকো এই কথাখিনি অৱগত কৰিব বিচাৰিছোঁ। আমি কিছু আধ্যাত্মিক তত্ত্বৰ দ্বাৰাহে এই কথাখিনি আলোচনা কৰিম। আপোনালোকে নাভাবিব যে ৰাস কেতিয়াবা এদায় হ'ল আৰু এই কন্যাগৰাকীক লৈ কিয় ইমান আলোচনা কৰিব লাগে। অৰ্থাৎ বিভিন্নজনৰ কিছুমান মন্তব্য, যেটো নিগেটিভ বুলি ক'ব পাৰি, নিগেটিভ মন্তব্য শুনি কিছু স্তম্ভিত হৈছোঁ আমি। সেইবাবেহে আধ্যাত্মিকভাৱে কথাখিনি জনাৰ ইচ্ছা কৰিছোঁ। অৰ্থাৎ ধৰি লোৱা হওক, এখন সমাজলৈ বা নামঘৰলৈ এজন মানুহ আহিছে, ভকতীয়া ৰূপত আহিছে, খুব সুন্দৰভাৱেই আহিছে, কিন্তু নামঘৰত উপস্থিত থকা সেই ভকতসকলে সেই মানুহজনক প্ৰশ্ন কৰিব লাগিব নেকি যে আপুনি গা ধুই আহিলে নে নাই, যে আপুনি কিবা বেয়া কাম কৰি আহিছে নেকি, বা আপুনি পাপ কাম কৰি আহিছে নেকি, বা আপুনি বহুত কিবা বেয়া বস্তু খাই আহিছে নেকি। এই কথাটো নামঘৰৰ ভকতসকলে সুধিবলগীয়া জানো? যদি তেওঁ খাই আহিছে বা বেয়া ভাৱনাৰে গৈছে, বেয়া এটা দিশত গৈছে, দুখটো তেওঁহে হ'ব, ৰাইজৰ মাজত হ'ব জানো? সেই মানুহজনে যদি চুৱা গায়েও সেই কাপোৰ পিন্ধি নামঘৰলৈ গৈছে,
বা বেলেগক চুইছে, বেলেগক কিবা কৰিছে, তাৰ দুখটো ৰাইজৰ হ'ব জানো? তেওঁৰ মাজতহে থাকিব সেইখিনি দুখ। কিন্তু ৰাইজে যদি খুচৰি খুচৰি সেই দুখখিনি উলিয়াবলৈ যায়, তেতিয়াহ'লে দুখটো ৰাইজেও সমান ভাগ হ'বনে নহয়? ৰাইজেও ল'ব লাগিব তাৰ ভাগ। এইটো স্পষ্ট কথা। ধৰি লওক, এজন মানুহে গালি পাৰিছে, কিন্তু যিজন জ্ঞানী মানুহ সেইজনে মাত বোল কৰা নাই। অৰ্থাৎ মাতিলেই কাজিয়াখন ডাঙৰ হৈ যাব, তেওঁ জানে, সেইকাৰণে মাত বোলেই কৰা নাই। কিন্তু যেতিয়া এই মানুহজনে যদি মাত মাতি দিয়ে, অলপ ডাঙৰকৈ কৈ দিয়ে, তেতিয়া সিজনেও ডাঙৰকৈ ক'ব, আৰু তেতিয়া কি হ'ব? কাজিয়াৰ সৃষ্টি হ'ব। গতিকে কাজিয়াৰ সৃষ্টি কৰিব লাগে জানো? কাজিয়াৰ দ্বাৰা, তৰ্কৰ দ্বাৰা মানুহৰ জ্ঞান হয় জানো? সেইকাৰণে কৈছে যে বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ। বিশ্বাস যদি নিজৰ ওপৰত থাকে, নিজৰ ওপৰত যদি মন্তব্য সুন্দৰ ভাৱনাৰে থাকে, তেতিয়া কেতিয়াও সেইজন ব্যক্তিয়ে আনৰ অহিত চিন্তা বা কাজিয়া পচাল লগাৰ কোনো চিন্তা নকৰে। ঠিক তেনেধৰণে আমি জানিব লাগিব, বহুতে কৈছে যে বিজ্ঞানৰ যুগত মানুহৰ মগজুত এনেকুৱা কথা খেলাই জানো? এই কথাষাৰক লৈ মই মন্তব্য কৰিব বিচাৰিছোঁ। গতিকে আমাৰ গীতাত 7ম অধ্যায় জ্ঞান আৰু বিজ্ঞান যুগ। জ্ঞান আৰু বিজ্ঞান যুগৰ তত্ত্বটোৱেই হৈছে যে জ্ঞানৰ দ্বাৰাহে বিজ্ঞান সৃষ্টি হয়। অৰ্থাৎ জ্ঞান নেদেখা বস্তু আৰু বিজ্ঞান হ'ল দেখা বস্তু। গতিকে ভগৱান কৃষ্ণই এই কথাটোকে অৰ্জুনৰ আগত কৈছিলে। কি বুলি কৈছিলে? যে জ্ঞানম তেহম সৰ্ব বিজ্ঞানমি ইদম, বিজ্ঞানমি ইদম বক্ষ্যাম্যশেষতঃ যজ্ঞাতা নেহ ভূয়ন্য যজ্ঞাতব্যাম অৱশিষ্যতে। অৰ্থাৎ অৰ্জুনক কি বুলি কৈছে? যে হে অৰ্জুন, তুমি মোক বিজ্ঞান হিচাপে দেখিছা, কিন্তু মোৰ ভিতৰত থকা সেই জ্ঞানক তুমি দেখা নাই। গতিকে এই জ্ঞানটো যেতিয়া তুমি দেখিবা, তেতিয়াই তোমাৰ সৰ্বোচ্চ সঠিক ৰূপলৈকে গুচি আহিব। অৰ্থাৎ আমাক কৈছে যে জ্ঞানম তেহম সৰ্ব বিজ্ঞানম ইদম অৱক্ষ্যাম্যশেষতঃ। অৰ্থাৎ কৈছে যে যিটো বস্তু, বিজ্ঞানৰ যিটো ভিতৰৰ বস্তু, সেই বস্তুটো যদি তুমি জানা, তেতিয়া তুমি সকলো বিদ্যা জানিব পাৰিবা। গতিকে ইয়াত কৈছে যে এজন মানুহৰ জ্ঞান বোলা বস্তুটো মানুহে দেখা কেতিয়াও নাপায়, কিন্তু বিজ্ঞানটো দেখা পায়। অৰ্থাৎ জ্ঞানৰ দ্বাৰাহে বিজ্ঞান সৃষ্টি হয়। গতিকে জ্ঞান মানে ভগৱান, ভগৱান সকলোতকৈ আগত, তাৰ পিছতহে বিজ্ঞান। গতিকে বিজ্ঞানৰ যুগত এনে কথাবোৰ সত্য বুলি কোৱাজন মই কেতিয়াও জ্ঞান নহয় বুলি ক'ব বিচাৰোঁ।
অৰ্থাৎ তেওঁ ভিতৰৰ বস্তুটো দেখা নাই, বাহিৰটো দেখিছে। বাহিৰটো দেখি কেতিয়াও জ্ঞান হ'ব নোৱাৰে। যেনেধৰণে পিয়াহত আতুৰ হৈ থকা এজন ব্যক্তিয়ে পানীৰ কলহটোৰ বাহিৰত চেলেকিলে কেতিয়াও পিয়াহ নপলায়। ভিতৰৰ সেই পানী খাব লাগিব, তেতিয়াহে পিয়াহ পলাব। যেনেকে বহু দূৰত জ্বলি থকা একুৰা জুই জাৰত কঁপি কঁপি থকা এজন ব্যক্তিয়ে যদি সেই জুইকুৰা ওচৰলৈ নাযায়, আঁতৰতেই থাকে, কিন্তু তাৰ পিছত কি হ'ব? তেওঁ কেতিয়াও সেই জাৰ নকমিব। কিন্তু যেতিয়া জুইকুৰা নুমাই শেষ হৈ যাব, তাৰ পিছত সেই জুইকুৰাৰ ওচৰত প্ৰমাণ কৰিবলৈ গ'লেও তাৰ পৰা জানো কিবা প্ৰমাণ পাব? এইটো প্ৰমাণ কেতিয়াও নাপাব। গতিকে এগৰাকী ইউটিউবাৰে কি কৰিছে, তেওঁক আমি বেয়াকে ভবা নাই, তেওঁক আমি ক'বহে বিচাৰিছোঁ, তেওঁ কৈছে বিজ্ঞানৰ যুগত এইবোৰ সত্য নহয় বুলি। কিন্তু বিজ্ঞান, জ্ঞানৰ দ্বাৰাহে বিজ্ঞান সৃষ্টি, অৰ্থাৎ ভগৱানৰ পৰাহে এইবিলাক সকলো আহিছে। গতিকে শাশ্বতী কন্যাগৰাকী লৈ এনেধৰণে ৰাসৰ শেষত বা বহুতে মন্তব্য দিয়াৰ পিছত তেওঁ ঘৰত গৈ খুচৰি তেওঁনো কি হয় নে নহয়, এইবিলাক প্ৰমাণ কৰিবলৈ যোৱাটো মই কিন্তু পচন্দ নকৰোঁ। আৰু এইবিলাকক লৈ ভিডিঅ' বনোৱাটো মই পচন্দ নকৰোঁ। আমি এটা কথাই জানো, ভাওনাটো যদি ভগৱান ওলায় আৰু ৰাসতো যদি ভগৱানৰ ৰূপত অভিনয় কৰা যি ব্যক্তিয়েই নহওক, সেইজন ব্যক্তিক সদায় ভগৱান স্বৰূপেই ভাবিব লাগে। আৰু সেইজন ব্যক্তি প্ৰকৃততে ভগৱান হয় নে নহয় যদি তাক খুচৰি থকা যায়, তেতিয়া তেওঁৰ অন্ধবিশ্বাস, তেওঁলোকহে সেই সকল ব্যক্তিয়ে অন্ধবিশ্বাসত বুৰ গৈ আছে। অৰ্থাৎ ভগৱান ৰূপত তোমাৰ আগত স্থিতি হোৱাৰ পিছতো যেতিয়া ভগৱানক নেদেখিলা। অৰ্থাৎ এই কথাটোৰ কাৰণেই অৰ্জুনে কৈছিলে যে একেলগে ফুৰিছিলোঁ, সখী বুলি মাতিছিলোঁ, কৃষ্ণ বুলি নাজানিলো মনে। অৰ্থাৎ তেওঁ একেলগতেই আছিলে। একেলগতে থকাৰ বাবে ভগৱানকো যে ভগৱান এই কথাটো প্ৰথম ধৰিব পৰা নাছিল। অৰ্থাৎ আমি দেখা, সেই অভিনয় কৰা যিসকল কৃষ্ণ, সেই সকল কৃষ্ণৰ আমি যদি মনে প্ৰাণে ভাৱনাৰে ভগৱান বুলি এনেও ধৰিব লাগে, লম্ভা বুলি কথাই নাই। তেওঁলোক ওলোৱাৰ লগে লগে ভগৱান বুলি মনৰ হেঁপাহেৰে প্ৰণাম কৰিব লাগে, ভাৱনাৰে প্ৰণাম কৰিব লাগে। কিছু কিছু ব্যক্তিটো ওচৰত গৈ সেৱা কৰে, কিমান ভাৱনাৰ মাজত গৈ সেৱা কৰি দিয়ে, কাৰোবাক লাজ কৰি সেৱা নকৰে। আমিও তেনেধৰণে ভগৱান ওলোৱাৰ লগে লগে মনৰ মাজত সেই ভগৱানকেই দেখা পাওঁ আৰু সেই ভগৱান বুলিয়েই সেৱা জনাওঁ। সেইকাৰণে কৈছে, মনুষ্যানাম সহস্ৰস্য কশ্চিদতি ছিদ্ৰে য়ত্তমামপি ছিদ্ৰাণম কস্মিন্নমৃতি তত্ত্বঃ। অৰ্থাৎ কি বুলি কৈছে, যে সহস্ৰ মানুহৰ ভিতৰত এজন মানুহে বা 100জন মানুহে, সহস্ৰ হাজাৰ হাজাৰ মানুহৰ ভিতৰত 10জন মানুহেহে ভগৱানক বুজিব পাৰে। আৰু সেই 10জনৰ ভিতৰতো কোনোবা এজনেহে সঠিকভাৱে জানিব পাৰে বুলি কৈছে। কি জানিব পাৰে? বিজ্ঞানৰ ভিতৰত সোমাই থকা যি জ্ঞান, সেই জ্ঞানক জানিব পাৰে। গতিকে আমি আপোনালোকক মিনতি কৰিছোঁ, যিসকলে কমেণ্ট কৰিছে,
বেয়া ভাৱনাৰে ভাবিছে, নহয় বুলি ভাবিছে, শাশ্বতী অভিনয় কৰিছে বা তেওঁ কৰোঁ বুলি কৰিছে বা কাৰোবাৰ কথা মতে চলিছে, তেতিয়া দুখটো আপোনাৰ মোৰ গাত হ'ব জানো? কেতিয়াওতো নহয়। কিন্তু আপুনি মই এটাই ভাবিব লাগিব যে তেওঁ প্ৰকৃততে সঁচা ভগৱান, সঁচা অৰ্থত তেওঁই ভগৱান। এইবুলিয়ে ভাবকচোন, কি অসুবিধাটো আছে? অজান শক্তিটোক লৈ নামঘৰৰ আসন স্থাপন কৰি তাত যদি আপোনাসৱে ভগৱানকেই পুজি থাকে, মনৰ ভাৱনা নাই, তাতো অন্ধবিশ্বাস কৰি যদি ভাবি থাকে আছে জানো ইয়াত ভগৱান, কি লাভ হ'ব? গতিকে এজন দুখীয়া মানুহক যেনেকে সহায় কৰিলে আপোনাৰ পুণ্য কিমান বাঢ়ি যাব, এই কথাটো এবাৰ ভাবক। স্বয়ং ভগৱান এটা ৰূপ লৈ আপোনাৰ আগত ওলাইছে, আৰু সেই ভগৱানকো আপোনালোকে কি কৰিছে? খুচৰি মুচৰি যেনে তেনে তাৰ পৰা সঁচা নে মিছা এই কথাটো উলিয়াবলৈ চেষ্টা কৰিছে। এইবিলাক জানো ভাল কথা? আপুনি ভগৱানক দেখাৰ পিছতো ভগৱান বুলি যদি মানি নলয়, যাৰ কাৰণে যদুবংশ ধ্বংস হৈছিলে, যাৰ কাৰণে ভগৱান যিখন দ্বাৰকা নগৰত ভগৱান আছিলে, আৰু সেই ভগৱান থকা নগৰখনত ঋষি মুনিসকলৰ আগত কি কৰিছিলে? প্ৰমাণ কৰিব বিচাৰিছিলে যে এই ঋষি মুনিসকল কিমান জ্ঞানী। এটা ডেকা ল'ৰাক কি সজাইছিলে? মাইকী মানুহ সজাই, গৰ্ভৱতী সজাই প্ৰমাণ কৰিছিলে, যাৰ বাবে ঋষিমুনিসকলে জনাৰ পিছত তেওঁলোকে অভিশাপ দি দিলে যে এই গৰ্ভত এডাল মুখল জন্ম হ'ব, আৰু এই মুখলৰ দ্বাৰাই যদুবংশ ধ্বংস হ'ব, অভিশাপ দিছিলে। ঠিক তেনেধৰণে আমিও হয়তো যদি এনেধৰণে নিগেটিভ আমাৰ চিন্তা আহে, তেতিয়া কিন্তু বাচিব কেতিয়াও নোৱাৰিব। সেই গতিকে আমি কৈছোঁ, আপোনাসৱে শাশ্বতী যিয়েই নকৰক, অভিনয় কৰিছে বা কিবা কৰিছে, সেইটোক আপোনালোকে নালাগিব। লাগক মাত্ৰ হয় তেওঁ ভগৱান, তেওঁকে আমি প্ৰণাম কৰিছোঁ। আৰু এই সন্দৰ্ভত যিদিনা সেই ৰাসত যিজন পেইণ্টাৰে পেইণ্ট কৰিছিলে, অৰ্থাৎ সেই শাশ্বতী নামৰ কন্যাগৰাকী কৃষ্ণৰ প্ৰেম কৰিছিলে, তেওঁ সেইদিনা এটা অদ্ভুত দৃশ্য দেখিছিলোঁ বুলি তেওঁ নিজে প্ৰকাশ কৰিছে। যিহেতু এই কথাখিনি আমি দেখা নাই, আপুনি দেখা নাই, আমিও দেখা নাই, কিন্তু পেইণ্টাৰজনে প্ৰত্যেকটো ৰাসতেই বা আজিলৈকে তেওঁ বহু পেইণ্টাৰ কৰিছে, বহু পেইণ্ট কৰিছে, কিন্তু শাশ্বতীৰ মাজত যে এইখিনি দেখা পালে, বেলেগবিলাকৰ মাজততো এনেকে দেখা নাই। এইটো জানো মিছা বুলি ভাবিব? শুনকচোন আমাৰ তেখেতৰ মুখেৰে এই কথাখিনি। যিগৰাকী কৃষ্ণ অভিনয় কৰা কিশোৰী আছিলে, 13 বছৰীয়া কিশোৰী, তেওঁৰ অভিনয় আমি সিমান পাকৈত যেন আমাৰ অনুভৱ হোৱা নাছিলে। তথাপিতো আমি ভাবিছিলোঁ ইমান কম সময়ৰ ভিতৰতে যিহেতু তেওঁ কৰিছে, বৰ বিশেষ ভাল নহ'লেও অন্ততঃ কাম চলা ধৰণৰে কামটো হ'ব। কিন্তু যেতিয়া মেকআপত বহিছিলোঁ, মেকআপত বহা সময়কণলৈকে ছোৱালীজনীৰ মুখৰ অৱয়ৱটো আছিলে প্ৰায় দীঘলীয়া আকৃতিৰে, আৰু আমি ভবা, মোৰ মেকআপ কৰি যোৱা জীৱনকালত আজিলৈকে তেনেকুৱা ঘটনা পৰিঘটনা মই দেখা নাই। মই মেকআপ যেতিয়া কৰিলোঁ, মেকআপ কৰি থকা অৱস্থাত ছোৱালীজনীৰ চকুহালি প্ৰথম মই আঁকিবলৈ লওঁতেই ক্ৰমান্বয়ে মুখখন দীঘলীয়া, মুখখন গোল হৈ পৰা যেন পালোঁ, আৰু চকুৰ ইমান উজ্জ্বল দেখিছোঁ, মই নিজেই স্তম্ভিত হৈ পৰিছোঁ। আৰু সেই সময়খনত মই মেকআপ কৰি থকা অৱস্থাত মই অনুভৱ কৰিছোঁ কিবা এটা যেন ঐশ্বৰিক শক্তি আহি আছে, তেনেকুৱা এটা অনুভৱ হৈছে।
ঠিক মই কীৰ্তিটো পিন্ধোৱাৰ পিছতে সম্পূৰ্ণ সাজযোৰ পিন্ধাই দিলোঁ, তিলক আঁকি দিলোঁ। তাৰ পিছতে মই 2 কপিমান ফটোও মাৰিছোঁ তেওঁৰ। ফটো মৰাৰ 10 মিনিটমানৰ পিছতে ছোৱালীগৰাকীয়ে মোৰ সেই মেকআপ কৰা জেগাটোৰ ওচৰতে বহি আছিলে। তাৰ পাছতে তেওঁ প্ৰথমতে ভৰিকেইখন থপথপাইছে। তাৰপিছত লাহে 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 তেওঁ এনেকুৱা এটা ৰূপ লৈছে, তেওঁৰ হাঁহি, তেওঁ থকাৰ আচৰণ সম্পূৰ্ণ বেলেগ হৈ গৈছে। আমি ভীতি সন্ত্ৰস্ত হৈ পৰিছিলোঁ। লগে লগে মোৰ বন্ধু ব্ৰজেন বৰাও আহিল মোৰ ওচৰলৈ। কি হৈছে বুলি তেওঁ খবৰ ল'বলৈ আহিছিলে। আচলতে ইয়াৰ পৰা মই যিহেতু অকলেই গৈছিলোঁ তেওঁৰ লগত, আৰু কোনো দ্বিতীয়জন ব্যক্তি নাছিলে, গতিকে মই কামখিনি কিমান আগবঢ়াইছোঁ চাবলৈ আহিছিলে। আহোঁতেও তেওঁক মই কথাখিনি জনালোঁ যে এনেকুৱা এনেকুৱা হৈছে। আৰু আমি দুয়োজন আগবাঢ়ি গৈ ছোৱালীজনীক সুধিছিলোঁ, তুমি যিহেতু তাতে সেই ৰাস ভাগৰ কৃষ্ণ চৰিত্ৰ ৰূপায়ণ কৰা এগৰাকী মাত্ৰ অভিনেতা, গতিকে তেওঁক সুধিছিলোঁ তুমি পাৰিবা নে নোৱাৰা। তেওঁ আমাক আশ্বস্ত কৰি কৈছিলে, চিন্তা কৰিব নালাগে তোমালোকে, মই মোৰ ভাও-ভংগী মই ভালদৰেই দিব পাৰিম। সেই সময়কণত কিন্তু তেওঁৰ গাত গোসাঁই লম্ভা যেন আমাৰ অনুভৱেই হৈ আছিলে। তাৰ পাছতেই ক্ৰমান্বয়ে সময় অতিবাহিত হৈছে আৰু তেওঁ নিজেই স্পষ্টকৈ কৈছে এগৰাকী গোপী বোধহয় তেওঁৰ কিবা অসুবিধা হৈ আছিলে, গোপীগৰাকীকো তেওঁ আঁতৰ কৰি দিছে। তুমি ইয়াৰ পৰা আঁতৰি যোৱা, তুমি অসুচী হৈ আছা। পৰৱৰ্তী সময়ত গম পালোঁ তেখেতৰ মাক আচলতে অসুচী আছিল আৰু সেই মাকেই তেওঁক সাজ সজ্জা কৰাই দিছিলে। তাৰ কাৰণে তেওঁক বাহিৰ কৰি দিয়া হ'ল। গোপী নাচিবলৈ নাপালেই তেওঁ। তাৰপিছতে আমি সেই গোসাঁই লম্ভা বুলি সন্দেহ কৰা কৃষ্ণগৰাকী, তেওঁক আমি আগে পিছে বেছিকৈও জ্বলাবলৈ দিয়া নাই, মাত্ৰ 10ডাল ধূপ। 10ডাল ধূপ, প্ৰতিজন ভকতে 10ডাল ধূপ লৈহে তেওঁ ওচৰে পাজৰে থাকিবলগীয়া হৈছে। আৰু গোটেই ৰাস ক্ৰিয়া শেষ হৈ গ'ল, গোটেই অনুষ্ঠান শেষ হৈ যোৱালৈকে তেওঁক ধূপৰ গোন্ধতে আমি ৰাখিবলগীয়া হৈছে। আৰু প্ৰতি মুহূৰ্ততে নাচিবলৈ যাওঁতেও তেওঁৰ যি স্বৰ্গীয় এটা হাঁহি তেওঁৰ মুখত দেখা পাইছোঁ। অনুভৱটোৱে অলপ সুকীয়া ধৰণৰ হৈ পৰিছে, চকুৰ উজ্জ্বলতাটো বেলেগ ধৰণৰ হৈছে। আৰু যিজনী ছোৱালীক আমি অখৰা কৰি থকা সময়কণত দেখিছিলোঁ সম্পূৰ্ণ হৈ উঠা নাছিলে, সেই ছোৱালীজনীয়ে ৰাস মণ্ডপৰ ভিতৰত গোপীক পৰিচালনা কৰাৰ পৰা বুলি গোটেই ৰাসখনৰ সম্পূৰ্ণ দিশবিলাক তেওঁ নিজে পৰিচালনা কৰিবলৈ লাগে। বিৰাট অলৌকিক এটা ঘটনা। আৰু যেতিয়াই তেওঁৰ নৃত্য শেষ হয়, তাৰ পাছতে তেওঁক জিৰণি ল'বৰ কাৰণে মই য'ত মেকআপ কৰি আছোঁ তালৈ লৈ অহা হয়। আৰু সেই মুহূৰ্তটোতো বাঁহীৰ লয় শুনাৰ লগে লগে তেওঁ লয়ৰ লগে লগে মূৰ লৰি থাকে, চকুৰে ওপৰলৈ চাই থাকে, কিবা বিশেষ চাই থাকে, মিচিক 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 হাঁহি থাকে। আৰু প্ৰতিজনকে বাৰে বাৰে কৈ আছে তোমালোকে ভয় নকৰিবা, মই আছোঁ, অনুষ্ঠান ধুনীয়া হ'ব, মই এওঁৰ গাত আছোঁ, তোমালোকে চিন্তা নকৰিবা। তাৰ পাছতে আৰু এটা মন কৰিবলগীয়া কথা, যিযোৰ পোচাক মই পৰিধান কৰাইছিলোঁ অসুৰজনক, সেই অসুৰজনৰ পোচাকযোৰ দেখিয়েই প্ৰথম অৱস্থাত মেকআপ কৰাৰ আগতে ছোৱালীজনীয়ে, কৃষ্ণ ভাও লোৱা ছোৱালীজনীয়ে কিন্তু ভয় খাইছিলে। আমি ভয় খাইছিলোঁ, ছোৱালীজনীয়ে যদি ভয় খায় ৰাসখনৰ সেই যুদ্ধ ভাগটো বেয়া হ'ব পাৰে। কিন্তু পৰৱৰ্তী সময়ত সেই কৃষ্ণজনীয়ে 4-5 বাৰকৈ গৈছে মেকআপ কৰি থকা জেগালৈ। অসুৰক ওলোটাই তেওঁ প্ৰবোধ দিছে, তুমি ভয় নকৰিবা, মই তোমাক মাৰি নেপেলাওঁ, আমাৰ মাত্ৰ এখন যুদ্ধহে হ'ব। তাৰমানে তাৰ ঘটনা পৰিঘটনাবিলাক অলপ বেলেগ ধৰণৰ হৈ গৈ আছিলে। আৰু পৰিশেষত আমি গ্ৰীণ ৰুমত বহি থকা সময়তে মোৰ বন্ধুবৰ ব্ৰজেনক সেই গোসাঁই লম্বা কৃষ্ণগৰাকীয়ে তেওঁ বাৰম্বাৰ কৈছে, মোৰ এই সাজযোৰ তুমি নিজেই ল'বা, আৰু এই সাজযোৰ তুমি মাত্ৰ তোমাৰ মণিকূটত, নামঘৰৰ মণিকূটত সযতনে ৰাখিবা, কোনো দ্বিতীয় ব্যক্তিক এইযোৰ সাজ পিন্ধিবলৈ নিদিবা। যেতিয়াই তুমি বিচাৰিবা তেতিয়াই এই সাজযোৰৰ মাজতে মোক পাবা। প্ৰথমবাৰ ক'লে, আমি তাৰপিছতে আকৌ অন্য কামত লাগিলোঁ। পিছত আকৌ যেতিয়া সাজ সজ্জাবিলাক আমি সলনি কৰিবলৈ লৈছোঁ, যেতিয়া ৰাসভাগ শেষ হৈছে, সেই সময়কণত মই পাৰ্মিশ্যন লৈছিলোঁ, গোসাঁই আপোনাৰ এতিয়া সাজ সজ্জা আমি সলনি কৰি দিওঁনে বুলি সোধাৰ পিছত তেওঁ বাৰম্বাৰ কৈছিলে, মোৰ গাত, মোৰ দেহাটোত ব্যৱহাৰ কৰা যি সামগ্ৰীয়ে নহওক, কোনোটো বস্তুৱেই তোমালোকে ইয়াত নেপেলাবা, প্ৰতিটো বস্তু তোমালোকে সযতনে ৰাখিবা। আৰু সেই ল'ৰাজনক, ব্ৰজেন বৰাৰ কথা কৈছে, তেওঁক মোৰ এই সাজযোৰ তেওঁৰ হাতত দিবা, সেই সাজযোৰ তেওঁ নীতি নিয়মৰে তেওঁৰ নিজৰ নামঘৰৰ মণিকূটত ৰাখি থ'ব। গতিকে আপোনাৰ খবৰ নিশ্চয় প্ৰমাণ হৈছে তেওঁ কোৱা কথাখিনিক লৈ। যিহেতু সেইখন ৰাসত মই এটা কথা আৰু প্ৰচণ্ড কৰিছোঁ, যিহেতু মহাৰাস পাতিছে,
ৰাস বুলিলে কেৱল মহাৰাসহে হয়। তাত কংস কোনো চৰিত্ৰ নাথাকে। কংস মানে কুমনোবৃত্তিৰ মনৰ এজন ব্যক্তি, তাকেই কংস বুলি কয়। য'ত ৰাস বুলি কয় যিটো ৰস হয়, ৰসৰ ভক্তিৰ মাজেদি ৰস হয়, আৰু সেই ভক্তি ৰসকে ৰাস বুলি প্ৰমাণিত হৈছে। গোপী কৃষ্ণ অৰ্থাৎ জীৱাত্মা পৰমাত্মাৰ মিলন ঘটাকেই ৰাস বুলি কৈছে। ৰস হলেহে মিলন হয়। এইটোৱেই প্ৰকৃত প্ৰেম বুলি কৈছে। প্ৰকৃত প্ৰেম অৰ্থাৎ পঞ্চভূতি দেহাটোতে পঞ্চটা সুৰ আছে। পঞ্চসুৰ যেতিয়া বাঁহীৰ মাজত ওলাব আৰু তেতিয়া কোনো ৰৈ থাকিব নোৱাৰে, সকলো ঢাপলি মেলিব লাগিব। গতিকে আজি আপোনাক আজি তেওঁলোকে ইমান ৰাইজ আহি ইমানখিনি কৰিছে, এইটো নিশ্চয় সেই ৰাইজসকলৰ মাজত কিবা এটা আছে। আৰু মই সঁচাকৈ ৰাইজসকলৰ মাজত এইটো এটা মই কোনো ভুল দেখা নাই, সঠিক ভাৱনাই দেখিছোঁ। মোৰ মনেই গৈছে যে তেওঁলোকৰ মাজত, তেওঁলোকৰ আহঁতগুৰিৰ খেলত যদি মই যাব পাৰিলোঁ হয়, মোক যদি মাতিলে হয়, তাত গৈ মই নিজে ইয়াৰ আধ্যাত্মিক তত্ত্বসমূহ সম্বলিত কৰি কিছু কথা অৱগত কৰাৰ ইচ্ছাহে আছিল। কিন্তু যাব নোৱাৰাৰ কাৰণেহে যোৱা নাই, যোৱাৰ ইচ্ছা নথকা নহয়। গতিকে আমি এইটোৱেই ক'ব বিচাৰোঁ যে কোনো কাৰণত কেতিয়াও কাকো এনেধৰণে কেতিয়াও বেয়া নিগেটিভ চিন্তা কৰি কমেণ্ট নকৰিব। আৰু এগৰাকী ইউটিউবাৰে একেবাৰে নিউজত কোৱা নিচিনাকৈ বহু কথাই কয়। তেওঁ বিজ্ঞানৰ যুগটোহে প্ৰাধান্য দিছে, কিন্তু জ্ঞানক প্ৰাধান্য দিয়া নাই। গতিকে যি বিজ্ঞান দেখাটোক স্বীকাৰ কৰে, নেদেখাটোক স্বীকাৰ নকৰে, সেইজন ভগৱানৰ বিপৰীতহে বুলি ক'ব পাৰি। ভগৱানক এই জ্ঞান বুলি কোৱা হৈছে, সেইকাৰণে গীতা সৃষ্টি। জ্ঞান ভিতৰত থাকে, অৰ্থাৎ নেদেখে। এজন মানুহৰ জ্ঞান কিমান জ্ঞানী, তেওঁ সেই জ্ঞানটো জানো মানুহজন দেখিলে চিনি পায়? সেই মানুহজন কিমান জ্ঞানী? মানুহজন দেখিলেতো চিনি নাপায়। গতিকে মানুহজনৰ কৰ্মৰ দ্বাৰাহে বুজি পায় যে তেওঁ কিমান জ্ঞানী। গতিকে সকলোকে আজি শাশ্বতীৰ হৈ আৰু আমি ক'বলৈ নাযাওঁ, যিহেতু বহু ইউটিউবাৰৰ মুখত কিছু ভাল কথা আৰু দুই এগৰাকীৰ মাজত কিছু বেয়া কথা, এনেকৈ ভাবি আজি আমি এই কথাখিনি ক'বলৈ লৈছোঁ। যিহেতু আধ্যাত্মিক তত্ত্বৰ দ্বাৰা, জ্ঞানৰ দ্বাৰা, গীতাৰ তত্ত্বৰ দ্বাৰা, ভাগৱত দৰ্শনৰ দ্বাৰা আপোনালোকে কেতিয়াও বেয়াকে নাভাবিব। ভগৱান বুলিয়ে ভাবকচোন, কি লোকচান হ'ব? লোকচান হ'ব জানো? আপোনাক সবে যদি শাশ্বতীকে ভগৱান বুলি ভাবি লয়, তাত জানো কিবা লোকচান আছে? একোতো নাই, কেৱল লাভ হ'ব। শাশ্বতীয়ে যদি কিবা দুখ কৰিছে, আপোনাৰ দুখ নালাগে, শাশ্বতীৰ লাগে। গতিকে আমিও আপোনাক সবক আজি এই কথাখিনি ঘোষণা কৰিলোঁ, আৰু লগতে সকলোৱে যাতে শুদ্ধ পথলৈ আহি আমাৰ সমাজ ব্যৱস্থাত যদি কোনোবাৰ গাত কিবা হ'লহেঁতেন, আমি সেইখিনি ক'বলৈ নাযাওঁ। কিন্তু ভগৱান কৃষ্ণৰ ওপৰত কোনোবাই যদি বেয়া মন্তব্য প্ৰদান কৰে, এই কথা সহ্য নহয়। কাৰণ আমি আধ্যাত্মিকভাৱে সেই ভগৱানকে সদায় ভাবি আছোঁ, ভগৱানকে চিন্তা কৰিছোঁ।
যোনেই যি ভাৱেই নলওক, ভগৱানৰ নামত যি ভাৱেই নলওক, সেই ভাৱটোকে আমি ভগৱান স্বৰূপে দেখিব লাগে। ইয়াত আমাৰ ইয়াতেই লাভ হয়। গতিকে সকলোলৈকে পুনৰ শ্ৰদ্ধা ভক্তি জনাই আমি আপোনাসৱৰ মাজৰ পৰা আজিৰ তথা এই ভিডিঅ' শাশ্বতীৰ হৈ যি ভিডিঅ', এই ভিডিঅ' আজি সমাপ্ত ঘটাইছোঁ। আৰু আমাৰ ইয়াৰ পিছতো আমাৰ বহু ভিডিঅ' আছে। আধ্যাত্মিক গীতা, ভাগৱত, পুৰাণ, এইসকলৰ বহু আধ্যাত্মিক তত্ত্ব আছে। এই তত্ত্বসকল সকলোবিলাক ভিডিঅ' আপোনাসৱে চাব আৰু আমাক এটাই সহায় কৰক যে আমি সকলো জেগাত যাবলৈ মন যায়, কিন্তু আৰ্থিকভাৱে আমি তেনেকুৱা নহয়। কিন্তু আপোনালোকৰ মাজৰ পৰা এটাই বস্তু বিচাৰিছোঁ, আমাৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ দ্বাৰাই আমি যি পইচা পাম সেই পইচা কেৱল আপোনাসকলৰ মাজতেই খৰচ কৰি আধ্যাত্মিক তত্ত্ববিলাক আমি যাতে প্ৰচাৰ কৰিব পাৰোঁ, এই কথাটোকে কৈ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।